সংবিধান দিৱসৰ দিনাই নলবাৰীত মহাবিক্ষোভ কাৰ্যসূচী। কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ শ্ৰমিক কৃষক বিৰোধী তথা জাতীয় স্বাৰ্থৰ পৰিপন্থী নীতিবোৰ বাতিল কৰাৰ দাবী জনাই নলবাৰীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংযুক্ত কৃষক মৰ্চা আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ আহ্বানত আজি দেশজোৰা মহাবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় বয় বস্তুৰ দাম নিয়ন্ত্ৰণ কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধিৰ ব্যৱস্থা কৰা, কৃষকৰ উৎপাদিত ফচলৰ MSP স্বামীনাথন কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰণয়ন কৰাৰ আহ্বান জনায়। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকৰ ন্যূনতম মজুৰি সংশোধন কৰা, চৰকাৰী আঁচনি ৰূপায়ণত কৰ্মৰত অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলক মজুৰি বিহীনভাৱে মাত্ৰ সামান্য মাননিৰ বিনিময়ত কাম কৰি থাকিবলৈ বাধ্য কৰোৱাৰ ওপৰত বিস্তৃত বক্তব্য প্ৰকাশ কৰে নেতৃত্বই। 26 নৱেম্বৰ গণতান্ত্ৰিক আন্দোলনৰ এক ঐতিহাসিক দিৱস। আজিৰ পৰা এইটো চতুৰ্থ বাৰ্ষিকী। আজি প্ৰায় 4টা বছৰ আগতে কৃষক সভাৰ আহ্বানত, সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত দিল্লীত ঐতিহাসিক কৃষক আন্দোলন সংগঠিত হৈছিল। কৃষকৰ কিছুমান একেবাৰে মৌলিক দাবীক কেন্দ্ৰ কৰি কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য মূল্য, কৃষকৰ মাটিৰ অধিকাৰ, কৃষকৰ মাটিত উপযুক্ত পৰিমাণে জলসিঞ্চনৰ ব্যৱস্থা, সাৰ বীজ আদি যোগান ধৰাৰ ব্যৱস্থা, কৃষকৰ কিছুমান জ্বলন্ত দাবীক লৈ দিল্লীত কৃষক সমাৱেশ সংগঠিত হৈছিল, আন্দোলন সংগঠিত হৈছিল। আৰু এই আন্দোলনৰ 26 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিলে 21 চনত। আৰু এই আজি আমি এই কৃষক আন্দোলনৰ বাৰ্ষিকী পালন কৰিছোঁ 26 নৱেম্বৰত। আজি ভাৰতবৰ্ষত প্ৰতিখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত শ্ৰমিক কৃষকৰ মহাবিক্ষোভ সংগঠিত হৈছে। এই চৰকাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি পালন নকৰিলে। এই প্ৰতিশ্ৰুতি যাতে পালন কৰে, কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য মূল্য, ভূমিৰ অধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা, এই প্ৰশ্ন পুনৰাই উত্থাপিত হৈছে। কৃষকক সাৰ বীজ উচিত মূল্যত যোগান ধৰাৰ দাবী কৃষক সংগঠনসমূহে উত্থাপন কৰিছে, শ্ৰমিক আন্দোলনক সহযোগিতা কৰিছে। আজি CITU আৰু কিষাণ সভাৰ যৌথ নেতৃত্বত নলবাৰীৰ বুকুত এই বিক্ষোভ কাৰ্যসূচী, 5 শতাধিক শ্ৰমিক কৃষকৰ বিক্ষোভ কাৰ্যসূচী আমি দাবী উত্থাপন কৰিছোঁ যে মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে, কৰ কাটালসমূহ বাতিল কৰিব লাগে, কৰ কাটালৰ যিটো ক্ৰমবৰ্ধমান বোজা, মানুহক এই বোজাৰ পৰা কিছু পৰিমাণে সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। টোলগেট য'তে ত'তে আৰম্ভ হৈছে। ঠিক তেনেকৈ আমি দেখিছোঁ নামৰূপ কাৰখানাই, সাৰ কাৰখানাই মৃত্যুৰ ক্ষণ গণিব ধৰিছে। যোগীঘোপাৰ যিটো এই কাগজ কল ইতিমধ্যে বন্ধ হৈছে। মৰিগাঁৱত এইটোতো বন্ধ কৰি দিয়াই হ'ল, কাছাৰত বন্ধ কৰি দিয়া হ'ল। অসমত যিটো এই কেঁচা সম্পদসমূহ আছে, উদ্যোগ স্থাপনৰ সুযোগ আছে, ইয়াতে উদ্যোগ স্থাপন কৰি বেকাৰী সমস্যা সমাধান কৰিব লাগে।